নমস্কাৰ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকৰ বহুতে গম পায় যে সকলোৱে গম পায় যাতে আপোনালোকৰ ADR যি ৰিজাল্ট দিলে আৰু আপোনালোকক ঘোষণা কৰিলে যে 40,000 প্লাছ আপোনালোকৰ নতুনকৈ পদ মুকলি হ'ব। সেই পদখিনিনো কোন ডিপাৰ্টমেণ্টৰ পৰা আহিব, কেনেদৰে আপোনালোকে পদখিনিৰ বাবে আবেদন কৰিব লাগিব বা কি কথানো গোটেইখিনি কথা মই আপোনালোকৰ লগত আজি আমি ভিডিঅ'টোতে গোটেইখিনি কথা আপোনালোকৰ লগত আলোচনা কৰিম। আপোনালোকে আমাৰ ভিডিঅ'টো শেষলৈকে চাব। লগতে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছএপ আৰু টেলিগ্ৰাম চেনেলৰ লিংক আছে, আপোনালোকে গৈ তাৰো যিকোনো এটাত জইন হৈ ল'ব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বিভিন্ন ধৰণৰ ইনফৰমেশ্যনেল জব ৰিলেটেড ইনফৰমেশ্যনেল ভিডিঅ'সমূহ আপোনালোকে এই চেনেলৰ জৰিয়তে পাব। আপোনালোকে যিহেতুকে গম পায় যি ADR ৰিজাল্ট ওলালে তাৰপিছত আপোনালোকৰ নতুনকৈ অসম চৰকাৰৰ ফালৰ পৰা বিভিন্ন বিভাগত আপোনালোকৰ 40,000 প্লাছ পদ ওলাব বুলি তেওঁলোকে জনাইছে। এতিয়া আমি জানিম যে কোন বিভাগত এই নতুনকৈ পদবোৰনো খালী হৈছে আৰু এই পদকেইটাত আপোনালোকে কিমান পদ আছে, কোনটো ডিপাৰ্টমেণ্টৰ পৰা আহিছে পদকেইটা আৰু কিমান পোষ্ট সেই ডিপাৰ্টমেণ্টত আপোনালোকৰ পদ খালী হৈ আছে, সেইখিনি বিষয়ে আপোনালোকক আজি আমি ভিডিঅ'টোত জনাম। আৰু এইকেইটাৰ সম্ভাৱনা আপোনালোকৰ বৰ বেছি দিন নাই, খুব কম সময়ৰ ভিতৰতে তেওঁলোকে অফিচিয়েল নটিফিকেশ্যন উলিয়াব আবেদন কৰিবৰ কাৰণে। প্ৰথম যিটো আপোনালোকে যদি চাবলৈ যায়, তৃতীয় বৰ্গৰ পদৰ বাবে গঠিত ৰাজ্য পৰ্যায়ৰ নিযুক্তি আয়োগে আপোনালোকৰ 7,650টা পদৰ বাবে আপোনালোকৰ পদৰ সংখ্যা আছে ইয়াত আছে। আৰু চতুৰ্থ বৰ্গৰ কাৰণে আপোনালোকৰ যি ষ্টেট গভৰ্ণমেণ্টৰ ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগ আছে তাত আপোনালোকৰ 5,000 পদ আছে। অৰ্থাৎ মুঠতে তৃতীয় বৰ্গত আপোনালোকৰ 7,650টা আছে, চতুৰ্থ বৰ্গৰ পদ আপোনালোকৰ 5,000 আছে। অসম লোকসেৱা আয়োগ অৰ্থাৎ APSCত আপোনালোকৰ 1,208টা ভেকেঞ্চি মুকলিছে। আৰু প্ৰাথমিক শিক্ষা সঞ্চালকালয় অৰ্থাৎ LP যিটো শিক্ষা বিভাগ তাত আপোনালোকৰ 10,050টা টোটেল ভেকেঞ্চি ওলাব। মাধ্যমিক শিক্ষা সঞ্চালকালয়ত আপোনালোকৰ 9,717টা ভেকেঞ্চি ওলাব। অসম অভিযন্তা সেৱা নিযুক্তি পৰিষদত আপোনালোকৰ 343টা ভেকেঞ্চি ওলাব। চিকিৎসা বিজ্ঞান আৰু স্বাস্থ্য নিযুক্তি পৰিষদত 690টা ভেকেঞ্চি ওলাব। ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি পৰিষদ অৰ্থাৎ পুলিচত আপোনালোকৰ 6,239টা ভেকেঞ্চি ওলাব। ঠিক তেনেদৰে আপোনালোকৰ 40,697টা টোটেল ভেকেঞ্চি আপোনালোকৰ আগন্তুক 2-3 মাহৰ ভিতৰত আপোনালোকৰ এইকেইটাৰ বাবে আপোনালোকে আবেদন কৰিবলৈ হয়তো পাৰিব। ঠিক আপোনালোকৰ চাগে পঞ্চায়তৰ নিৰ্বাচনৰ পিছতেই হয়তো এইকেইটা পদৰ বাবে আপোনালোকক আবেদন কৰিবলৈ দি দিব পাৰে। আৰু কেতিয়ালৈ এইখিনি পৰীক্ষা হয় বা ইয়াৰ কি লেটেষ্ট আপডেট যিখিনি আপোনালোকক দিবলগীয়া থাকে গোটেইখিনি আপোনালোকে আমাৰ এই চেনেলতে পাব। আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত হোৱাটছএপ আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক দিয়া আছে। আৰু নতুনকৈ এটা আমি আপোনালোকে কমেণ্ট কৰি জনাবচোন যে assam.job.alert.online যিটো আমাৰ ৱেবছাইট আছে তাত আমি GK ৰিলেটেড GKখিনি আৰু কাৰেণ্ট এফেয়াৰ্ছখিনি কভাৰ আপ কৰিব বিচাৰিছোঁ আমাৰ ৱেবছাইটটো। আপোনালোকে কমেণ্ট কৰি জনাবচোন আপোনালোকক সেইখিনি লাগিব নালাগিব, কেনেকুৱা পাব আপোনালোকে সেইখিনি জনাব। আৰু আমাৰ ৱেবছাইটতে সেইখিনি দিম বুলি আমি ভাবিছোঁ। আপোনালোকে ভিডিঅ'টোত কমেণ্ট কৰি জনালেই হ'ল যে আপোনালোকক GK আৰু কাৰেণ্ট এফেয়াৰ্ছখিনি লাগিব নালাগিব সেইখিনি জনাব। আৰু বৰ্তমানলৈকে চৰকাৰৰ ফালৰ পৰা কোন বিশেষ একো নটিফিকেশ্যন প্ৰকাশ কৰা নাই এই পদকেইটাৰ বাবে বৰ্তমানলৈকে আবেদন কৰিবৰ কাৰণে। তো যেতিয়াই মই আবেদন হয় তেতিয়াই মই আপোনালোকক এই পদকেইটাৰ বাবে কেনেকৈ আপোনালোকে আবেদন কৰিব লাগিব গোটেইখিনি কথা মই জনাই দিম আপোনালোকক। আপোনালোকে যিসকলে আমাৰ ভিডিঅ'টো বৰ্তমান চাই আছে তেওঁলোকক বহুত ধন্যবাদ। আপোনালোকে আমাৰ যাতে চেনেলটোত ছাবস্ক্ৰাইব কৰি থৈ যাব। এনেকুৱা এই গোটেই নটিফিকেশ্যনসমূহৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ ইয়াতে পাব আৰু বিভিন্ন ধৰণৰ যি বস্তু ওলাই গোটেইখিনি মই ইয়াতে দিম। আপোনালোকে সেইটো কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক যাতে ভৱিষ্যতে আপোনালোকে ভিডিঅ' বিচাৰি ফুৰিব নালাগে আৰু লগালগ পাই যায়। আৰু আপোনালোকে হোৱাটছএপ বা টেলিগ্ৰাম যিকোনো এটাত জইন হৈ লওক, তাতো আপোনালোকে বিভিন্ন ইনফৰমেশ্যনেল কথাখিনি তাতো পাই থাকিব। আজিলৈ ইমানেই আছিলে ভিডিঅ'টোত। যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু ধন্যবাদ। আৰু ইয়াৰ যিখিনি যদি লেটেষ্ট আপডেট আহি থাকে সেইখিনি আপোনালোকে আমাৰ চেনেলতে পাই থাকিব। ধন্যবাদ।